NSP স্কলাৰশ্বিপ আবেদন কৰিবলৈ হ'লে ঘৰৰ ইনকাম কিমান হ'ব লাগে স্কিম ৱাইজ এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ লৈছোঁ। কোন স্কিমত কিমান ইনকাম হ'ব লাগে, এভৰিথিং, ফেমিলি ইনকাম কিমান হ'ব লাগে, এভৰিথিং জনাবলৈ লৈছোঁ। ভালদৰে কথাখিনি শুনিবা। আৰু এই বস্তুটো বহুত ষ্টুডেণ্টৰ কনফিউজন থাকে। চ' মই ভাবিলোঁ এই ভিডিঅ'ৰ থ্ৰুদি এই বস্তুখিনি জনা যাওক বা এই কথাখিনি জনোৱা যাওক। ফাৰ্ষ্ট অফ অল NSPৰ আণ্ডাৰত ডিফাৰেণ্ট স্কিম আছে, যেনে ঈশানোদয়, NAC, OBC, PMSSV, ডিজেবিলিটিজ, তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ। ফাৰ্ষ্ট অফ অল কথা, যিবোৰ ষ্টুডেণ্টে HS কমপ্লিট কৰিছা, দেন তোমালোকে নিশ্চয় ভাবিছা ঈশানোদয় কৰিম। ঈশানোদয় ফাৰ্ষ্ট মই ক'ম যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে তোমালোকৰ ঘৰৰ ইনকাম, ফেমিলি ইনকাম বিল' 4.5 লাখ হ'ব লাগিব। যদি 4.5 লাখৰ ওপৰত আছে, মানে 4.5 লাখ টকাৰ 4.5 লাখৰ ওপৰত আছে, দেন তুমি এই ঈশানোদয় এপ্লাই কৰিব নোৱাৰা। NSPৰ আণ্ডাৰত ঈশানোদয় স্কলাৰশ্বিপ মানে UGC স্কলাৰশ্বিপ 80,000 পাৰ ইয়াৰ, সেইটো আবেদন কৰিব নোৱাৰিবা। 80,000 পাৰ ইয়াৰ সেইটো আবেদন কৰিব নোৱাৰিবা। আৰু তোমাৰ ইয়াৰ বাবে ঘৰৰ ইনকাম বিল' 4.5 লাখ হ'ব লাগিব। ঈশানোদয় যদি কৰিব খোজা, তোমাৰ ঘৰৰ ইনকাম কিমান হ'ব লাগিব? 4.5 লাখ হ'ব লাগিব। আৰু যিবোৰ ষ্টুডেণ্টৰ 4.5ৰ ওপৰত আছে, পাৰ্চেণ্টেজ ভাল, 90 and 80%, 85%, 95%, দেন তোমালোকৰ কাৰণে বেলেগ স্কলাৰশ্বিপ। তোমালোকে নেক্সট আহিম যে NEC স্কলাৰশ্বিপ। NEC স্কলাৰশ্বিপৰ কিমান? 8 লাখৰ তলত হ'ব লাগে। ঘৰৰ ইনকাম বা ফেমিলি ইনকাম 8 লাখৰ তলত হ'ব লাগে। তোমাৰ NEC স্কলাৰশ্বিপ, নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ, যদি NEC মেৰিট স্কলাৰশ্বিপ যদি আবেদন কৰিব খোজা, দেন তোমাৰ ঘৰৰ ইনকাম বা ফেমিলি ইনকাম 8 লাখৰ তলত হ'লে তুমি আবেদন কৰিব পাৰিবা। চ' যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ ভাল, 85, 95, 91, 90% আছে, তোমালোকে NEC কৰিব পাৰা যদি 4.5 লাখৰ ওপৰত আছে ঘৰৰ ইনকাম বা ফেমিলি ইনকাম। আৰু যদি 4.5 লাখৰ তলত আছে, তোমালোকে ঈশানোদয় বিন্দাছভাৱে এপ্লাই কৰিব পাৰা। ঈশানোদয়ৰ বাবে বিল' 4.5 লাখ আৰু NECৰ বাবে বিল' 8 লাখ। এতিয়া আহিছোঁ OBC, ST, SC। OBC, SC, ST কেটেগৰী যিখিনি স্কলাৰশ্বিপ আছে, যিখিনি কেটেগৰী ৱাইজ স্কলাৰশ্বিপ আছে, সেইখিনিৰ কিমান? 2.5 লাখ। ST হওক, OBC হওক, SC হওক, এই তিনিটা স্কিম যদি আবেদন কৰা, এই তিনিটা স্কিম, OBCৰ ষ্টুডেণ্টে OBC, STৰ ষ্টুডেণ্টে ST আৰু SCৰ ষ্টুডেণ্টে SC, এই তিনিটা যদি কৰা, দেন তোমালোকৰ ফেমিলি ইনকাম হ'ব লাগিব বিল' 2.5 লাখ, 2.5 লাখ টকাৰ তলত হ'ব লাগিব। যদি বেছি হয়, দেন নোৱাৰিবা। আৰু মই প্ৰিফাৰ কৰিম তোমালোকৰ যিমান ষ্টুডেণ্ট আছা 70ৰ তলত নিজৰ কেটেগৰী ৱাইজ আবেদন কৰিবা। জেনেৰেল ঈশানোদয়ৰ বাবে জেনেৰেল, SC, ST, OBC যিমান কেটেগৰী আছে চবেই এপ্লাই কৰিব পাৰিব। ফিজিকেলি হেণ্ডিকেপ জেনেৰেল এপ্লাই কৰিব পাৰিব, ন' প্ৰব্লেম। NECও এপ্লাই কৰিব পাৰিব। তাৰপিছত PMSSV OBCৰ কাৰণে। বাট OBC স্কলাৰশ্বিপ, পোষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট, পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্ট, আৰু পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। চ' যিবোৰ ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ 70ৰ তলত নিজৰ কেটেগৰী ৱাইজ আবেদন কৰিবা। যদি তুমি জেনেৰেল, দেন তুমি NEC নাইবা ঈশানোদয় কৰি থবা 70ৰ তলতো, যদি 60ৰ ওপৰত। আৰু NEC কৰিবলৈ হ'লে ইয়াৰ মিনিমাম পাৰ্চেণ্টেজ 60। NEC মেৰিট স্কলাৰশ্বিপ কৰিবলৈ হ'লে মিনিমাম পাৰ্চেণ্টেজ 60। অ'কে। আৰু ঈশানোদয়ৰ যিখিনি ষ্টুডেণ্ট ঈশানোদয় আবেদন কৰিবা, বিল' 4.5 লাখ হ'ব লাগিব ঘৰৰ ইনকাম। চ' তোমালোকৰ মই প্ৰিফাৰ কৰিম 80ৰ ওপৰত আছে যদি, অলৰেডি মই ভিডিঅ' দিছোঁ, 80ৰ ওপৰত আছে যদি ঈশানোদয় কৰা। আৰু যদি বেছিকৈ ৰিস্ক ল'ব মন, 75ৰ ওপৰত আছে যদি ঈশানোদয় কৰা। আৰু ঘৰৰ ঈশানোদয়ৰ কিমান? ঈশানোদয়ৰ বিল' 4.5 লাখ, NEC বিল' 8 লাখ, আৰু পোষ্ট মেট্ৰিক OBC, SC, ST বিল' 2.5 লাখ, এইখিনি ইনকাম। আৰু তোমালোকে ইনকাম চাৰ্টিফিকেট লেটেষ্ট দিবা, লেটেষ্ট বনাবা। 2026 বৰ্ষৰ লেটেষ্ট ইনকাম চাৰ্টিফিকেট বনাবা। যেতিয়া তোমালোকে আগষ্টত এপ্লাই কৰিবা, সেই লেটেষ্ট চাৰ্টিফিকেটখন যাতে দিব পাৰা। ইনকাম চাৰ্টিফিকেট মেণ্ডেটৰী। তোমালোকে ডিজিটেলি ইনকাম চাৰ্টিফিকেটখন বনাবা যাতে কোনো প্ৰব্লেম নহয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এইখিনি বস্তু বহুতৰ কনফিউজন আছিলে, মই কনফিউজন দূৰ কৰিবলৈ এই ভিডিঅ'টো বনালোঁ। তোমাৰ ঘৰৰ ইনকাম, তোমাৰ পাৰ্চেণ্টেজ ৱাইজ কোনখন কৰিলে ভাল হয়, তোমালোকে নিজে ডিচাইড কৰিবা। ধন্যবাদ।